মেথছৰ নেক্সট MCQ আমি আলোচনা কৰিম ত্ৰিভুজ ABCৰ DE সমান্তৰাল BC AD সমান 3 cm DB সমান 2 cm AE সমান 6 cm আৰু EC ৰ মান আমাক লাগে ইন ট্ৰায়াঙ্গল ABC DE parallel to BC আৰু বাকিবিলাক সেম দিয়া আছে তেতিয়া হলে আমাক EC ৰ ভ্যালুটো লাগে আমি সকলোৱে জানো EC ৰ ভ্যালুটো ইয়াতে অপচন নম্বৰ 8 হ'ব 4 কেনেকে আমি সকলোৱে জানো ইয়াৰ আগৰ কোৱেশ্চন বিলাকত MCQ বিলাকত তোমালোকক যেনেকে বেসিক প্ৰপৰশনালিটি থিওৰেম যাক মৌলিক সমানুপাতিকতা উপপাদ্য দেখুৱাই দিয়া হৈছে তাত এনেকুৱা ডায়াগ্ৰাম এটা আঁকা হৈছিল এটা সেম ডায়াগ্ৰাম এতিয়া AD by DB equal to AE by EC এতিয়া আমি ইয়াতে ভ্যালু বিলাক পুট কৰি যাম AD ৰ ভ্যালু কিমান 3 DB ৰ ভ্যালু কিমান 2 equal to AE ৰ ভ্যালু কিমান 6 আৰু AC ৰ ভ্যালুটো আমি নাজানো ইয়াৰ পৰা আমি কি কৰিম AC ৰ ভ্যালুটো ওলাম 6 into 2 তলত আহিব 3 তেতিয়া হলে 3 2 6 2 2 4 therefore AC ৰ ভ্যালুটো কিমান হ'ব 4 therefore option number A is correct now is that clear